তাৰ মাজতে মহানগৰীৰ মুছলমান লোকসকলৰ বাবে এটা দুখবৰ এবাৰ কুৰবানীলৈ চৰকাৰে বান্ধি দিছে গাইডলাইন গৰু কুৰবানীক লৈ ইতিমধ্যে চৰকাৰে গাইডলাইন বান্ধি দিছে আনফালে মুছলমান লোকসকলে ছাগলী কিনি পৰিছে বিপদত মহানগৰীৰ কটহবাৰীত থকা একাংশই 22টাকৈ ছাগলী ঘাঁহ খুৱাবলৈ আনিছে তেনে সময়তে জিএমচি বাহনত উঠাই লৈ যোৱা নিৰ্দেশ দিছে ছাগলীকেইটা আনকি ফোনত অচিনাকি নম্বৰৰ পৰা ফোন কৰি ভাবুকিও দিয়ে ছাগলীকেইটা 6 মাইল বজাৰলৈ লৈ নগলে ঘৰৰ পৰা উঠাই লৈ যোৱাৰ ভাবুকি এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ কটহবাৰীত তাৰ মাজতে গৰু কুৰবানীক লৈ এবাৰ চৰকাৰে বান্ধি দিছে গাইডলাইন গতিকে ঈদৰ প্ৰাক্ষণত এতিয়া বৰ বিপাঙত পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল এই বিষয়টোৰ সন্দৰ্ভত জ্যেষ্ঠ সতীৰ্থ ৱাজেদ আলীয়ে প্ৰতিবেদন যুগুত কৰিছে সেই প্ৰতিবেদনখন আগবঢ়াই ইভিনিং এট 5ৰ পৰা মই ময়ূৰীয়ে বিদায় দিছোঁ চাই থাকিব আছাম টক্স নমস্কাৰ ইতিমধ্যে সমাগত যি কোৰবানী এই কোৰবানী ঈদলৈ গুৱাহাটী মহানগৰীৰ যি ভূপেন হাজৰিকা পথ সেই ভূপেন হাজৰিকা পথত কিছু লোকে এই মুহূৰ্তত যিসমূহ ছাগলী লৈ অনা পৰিলক্ষিত হৈছিল কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে জিএমচি ফালৰ পৰা কিন্তু সেই ছাগলীসমূহ আজি লৈ যোৱা পৰিলক্ষিত হৈছে আচলতে তেখেতসকলে উল্লেখ কৰিছে যে এই ছাগলীসমূহ যিহেতু নিয়মিতভাৱে জিএমচি ফালৰ পৰা এটা নিৰ্দেশ দিয়া হৈছে জিএমচি ফালৰ পৰা তেখেতসকলৰ লেচি আছে তেখেতসকলে সেই মতে গাইডলাইন মতে বিক্ৰী কৰিব লাগিব কিন্তু ইয়াত যদি বিক্ৰী কৰে সেই ছাগলীসমূহৰ কোনো ধৰণৰ ৰচিদ তেখেতসকলে দিব নোৱাৰিব তাৰ কাৰণে আজি এই ছাগলীসমূহ এনেকৈ লৈ যোৱা পৰিলক্ষিত মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব এখন অটোত ইতিমধ্যে প্ৰায় 22টাকৈ ছাগলী ইতিমধ্যে তেখেতসকলে লৈ যোৱা পৰিলক্ষিত হৈছে জিএমচি ফালৰ পৰা এই মুহূৰ্তত লৈ যোৱা হৈছে এই যে ছাগলীসমূহ দেখিবলৈ পাইছে এই ছাগলীসমূহ কিন্তু আচলতে তেখেতসকলে লৈ আনিছিল কি জনাব ঘাঁহ খোৱাৰ কাৰণে আনিছিলো ইতিমধ্যে বিক্ৰী কৰা নাই বিক্ৰী কৰাৰ কাৰণে নহয় ইয়াতে এই নদীটোৰ কিনাৰে কিনাৰে ঘাঁহ খোৱাৰ কাৰণে আনিছিলো ঘাঁহ আছে বুলি মানে আমি বান্ধি বান্ধি খুৱাই আছিলো আমি 4-5জন ল'ৰাই সেইকাৰণে আমাক এতিয়া বজাৰত লৈ যাব দি আছে কেতিয়া লৈ যাম বুলি সিহঁতে গাড়ী তুলিছে এতিয়া ঘাঁহ আছে বুলি এইবিলাক ঘাঁহ দেখা নাই ঘাঁহবিলাক খাব কাৰণে আনিছিলো ইতিমধ্যে যিসকল লোকে এই ছাগলীসমূহ এই স্থানত লৈ আনি ফোন কৰিছে মোক যে আপুনি ছাগলী মানে 22টা ছাগলী আপুনি আপোনাক দিয়া গন্তি কৰি থোৱা হৈছিল এই ছাগলীকেইটা তুমি বজাৰত লৈ আহা 6 মাইল বজাৰত মই ক'লোঁ যে ওলাই ইমান গৰমত মই যাব নোৱাৰোঁ অলপ দেৰিকৈ যাম তেখেতে মানা নাই এতিয়াই লৈ যাব লাগে নহ'লে ঘৰৰ পৰা পুলিচে আহি কিনে উঠাই লৈ যাব যদি আপুনি তাতে লৈ নাযায় ঘৰৰ পৰা পুলিচে লৈ যাব মই লৈ নাযাওঁ তাৰপৰা পুলিচে উঠাই লৈ যাব ঘৰৰ পৰা তেনেকৈ ক'লে লেচিয়ে হয় কি নাম তাৰ নামটো নাজানো এইটো নাম্বাৰ আছে নামটো জানে নাম্বাৰটো আছে নাম্বাৰটো হ'ল আপোনাৰ 9864857739 এইটো কি লেচিৰ নম্বৰ এইটো কি লেচিয়ে ফোন কৰিছে এইটো নাম্বাৰত ফোন কৰিছে মই বাৰু 2 ঘণ্টামান পিছত যাম কৈ দিছে এইটো ৰাজ্যটো এনেকৈ চলিছে যিটো কথা কয় সেইটো কথাই মানে মানিবলগীয়া হৈ গৈছে আমাৰ একো খোজা নাই আচলতে আমাৰ জিএমচি আণ্ডাৰত এখন অথৰাইজ মাৰ্কেট আছে জুৰিপাৰত আৰু সেই মাৰ্কেটত আমাৰ কিনা বেচাটো হ'ব লাগে লিগেলি গতিকে আমি তেওঁলোকক কৈছোঁ আপোনালোকে যিখন আমাৰ অথৰাইজ মাৰ্কেট আছে তাতে কিনা বেচা কৰক সেইটো জিএমচি যিখন এক্ট আছে এক্ট মতে সেইটো প্ৰযোজ্য সেই এক্টটো তেওঁলোকে ফ'ল' কৰাটো উচিত সেই ডাইৰেকশ্যন দিছোঁ আমি তেওঁলোকক তাতে আমি আমাৰ জুৰিপাৰৰ যিটো মাৰ্কেট সেই মাৰ্কেটত তেওঁলোকক কিনা বেচা কৰিবৰ কাৰণে আমি এডভাইচ দিছোঁ ইয়াতে কৰিব নোৱাৰে আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে তেওঁলোকে এটা ছাগলী বিক্ৰী কৰিলে সেই মানুহজনক তেওঁলোকৰ কোনো ৰিচিপ্ট দিব নোৱাৰিব ধৰি লোৱা হ'লে এজন ভদ্ৰলোকে ছাগলী এটা কিনি লৈ গ'ল সেই ছাগলীটো কিনাৰ বাবদ তেওঁক কোনো ৰিচিপ্ট দিব নোৱাৰিব কাৰণ তেওঁৰ যিহেতু অথৰাইজ পাৰ্চন